আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো মিনিষ্ট্ৰী বা মন্ত্ৰণালয়ে ভাৰত ফৰকাষ্ট ছিষ্টেম লঞ্চ কৰিছে? উত্তৰ মিনিষ্ট্ৰী অফ আৰ্থ ছায়েন্সেছ। ভাৰত ফৰকাষ্ট ছিষ্টেম হৈছে বতৰৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা এক ব্যৱস্থা বা প্ৰণালী। এই ব্যৱস্থাৰ যোগেদি বৰ্তমান ভাৰতে আগৰ তুলনাতকৈ অধিক সঠিকভাৱে বতৰৰ বিষয়ে পূৰ্বানুমান কৰিব পাৰিব। 2025 বৰ্ষৰ ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে অৰ্থাৎ বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 10 মেত। বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস প্ৰত্যেক বছৰে দুবাৰকৈ পালন কৰা হয়। প্ৰত্যেক বছৰে মে' মাহৰ দ্বিতীয়টো শনিবাৰ আৰু অক্টোবৰ মাহৰ দ্বিতীয়টো শনিবাৰত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস মে' মাহৰ 10 তাৰিখে পালন কৰা হৈছিল আৰু এই বছৰতেই পুনৰ অহা অক্টোবৰ মাহৰ 11 তাৰিখে বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস পালন কৰা হ'ব। 2025 বৰ্ষৰ মে' মাহত পালন কৰা বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসৰ থীম আছিল শ্বেয়াৰ্ড স্পেচ ক্ৰিয়েটিং বাৰ্ড ফ্ৰেণ্ডলি চিটিজ এণ্ড কমিউনিটিজ। 2025 বৰ্ষত এছিয়াৰ কোনখন দেশে 10 বছৰীয়া গল্ডেন ভিছা প্ৰগ্ৰেম আৰম্ভ কৰিছে? উত্তৰ ভিয়েটনামে। কোনো এখন দেশে গল্ডেন ভিছা বিদেশী ৰাষ্ট্ৰৰ কিছুমান বিশেষ ব্যক্তিকহে প্ৰদান কৰে, যেনে চেলিব্ৰিটি, বিজনেছমেন, ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা তেনে কোনো নামজ্বলা ব্যক্তিক প্ৰদান কৰে। 2025 বৰ্ষত ষষ্ঠ বিমষ্টেক সন্মিলন কোনখন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ থাইলেণ্ডত। বিমষ্টেকৰ ফুল ফৰ্ম হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টিছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন। বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 7খন। এই 7খন সদস্য ৰাষ্ট্ৰ হ'ল ভাৰত, ভূটান, নেপাল, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ আৰু থাইলেণ্ড। 2025 বৰ্ষৰ IIFA এৱাৰ্ড লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখন কি? উত্তৰ লাপাটা লেডিজ। লাপাটা লেডিজৰ পৰিচালক আছিল কিৰণ ৰাও, আনহাতে ছবিখনৰ নিৰ্মাতা আছিল আমিৰ খান, কিৰণ ৰাও আৰু জ্যোতি দেশপাণ্ডে। ছবিখনত নিতাঞ্চি গোয়েল, ৰবি কিষাণ, সত্যেন্দ্ৰ সোণী, ছায়া কদম, প্ৰতিভা ৰান্তা আদি কৰি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছিল। IIFA ৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী। আনহাতে 2025 বৰ্ষৰ IIFA ৰ শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছে কাৰ্তিক আৰিয়ানে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে নিতাঞ্চি গোয়েলে। 2025 বৰ্ষত কোনখন ৰাষ্ট্ৰীয় উদ্যানক 58 সংখ্যক টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে? উত্তৰ মধ্যপ্ৰদেশৰ মাধৱ ৰাষ্ট্ৰীয় উদ্যানক। ভাৰতৰ প্ৰথম বেগাৰ ফ্ৰী চিটি অৰ্থাৎ ভিখাৰীমুক্ত নগৰখন কি? উত্তৰ মধ্যপ্ৰদেশৰ ইন্দোৰ চিটি। SAFF আণ্ডাৰ-19 চেম্পিয়নশ্বিপ 2025 বৰ্ষৰ বিজয়ী দল কোন? উত্তৰ ভাৰত। SAFF ৰ ফুল ফৰ্ম হ'ল চাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন। SAFF মেন্স আণ্ডাৰ-19 চেম্পিয়নশ্বিপ 2025 বৰ্ষত অনুষ্ঠিত কৰা হৈছিল যোৱা 9 মে'ৰ পৰা 18 মে'ৰলৈকে অৰুণাচল প্ৰদেশৰ ইউপিয়াত। এই খেলত অংশগ্ৰহণ কৰা দলকেইটা হ'ল ভাৰত, ভূটান, নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু মালদ্বীপ। ভাৰতে ফাইনেল খেলত বাংলাদেশক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মহিলা বিৰোধী নেত্ৰী কোন? উত্তৰ সুজেন লী। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।